নমস্কাৰ বন্ধুবান্ধীসকল, ওয়েলকাম টু অসম জয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, আজি এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে যে SSCৰ ফালৰ পৰা MTS আৰু হাবিলদাৰৰ পোষ্ট মুকলি কৰি দিছে। তো আপোনালোকে ডিছপ্লে চাব পাৰিছে যে ইয়াতে MTS আৰু হাবিলদাৰৰ পোষ্ট আছে। তো এই পোষ্টটো কেনেদৰে এপ্লাই কৰিব পাৰিব, কি ডকুমেণ্ট বিচাৰিছে, তো সকলোখিনি তথ্য ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো বলক ফ্ৰেণ্ডসকল, আমি আৰম্ভ কৰোঁ। তো ইয়াতে MTSৰ পোষ্ট এতিয়াও আপডেট কৰি দিয়া নাই, আপডেট কৰি দিব কেইদিনমানৰ ভিতৰত। আৰু হাবিলদাৰৰ ইয়াতে পোষ্ট দিয়া আছে, 1075টামান পোষ্ট দিয়া আছে। তো এই হাবিলদাৰৰ পোষ্টৰ বাবে ইয়াতে দৰমহা উল্লেখ কৰি দিছে 18,000 পৰা 96,900 টকালৈকে। আৰু নেশ্যনেলিটি বিচাৰিছে যে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। যদি আপোনালোকে ভাৰতীয় নাগৰিক হয় তেতিয়া এপ্লাই কৰিব পাৰিব। তো বন্ধুবান্ধীসকল, এই হাবিলদাৰ আৰু MTSৰ এপ্লাইৰ বাবে গভৰ্ণমেণ্টে এটা ফিজ ল'ব 100 টকাকৈ। 100 টকা ইউ আৰ আনৰিজাৰ্ভ কেণ্ডিডেট আৰু OBC কেণ্ডিডেটৰ বাবে। বাকী SC ST ফিজিকেল হেণ্ডিকেপ ESM কেণ্ডিডেটৰ বাবে একো পইচা দিব নালাগে। আনৰিজাৰ্ভ আৰু OBC কেণ্ডিডেটৰ বাবে 100 টকা পে' কৰিব লাগিব। যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া 100 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড ভীম, UPI, নেট বেংকিঙৰ জৰিয়তে, ক্ৰেডিট কাৰ্ড, তাৰপিছত ডেবিট কাৰ্ডৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰিব। নৰ্থ ইষ্টৰ এক্সাম চেণ্টাৰ দিয়া আছে। এই এক্সাম চেণ্টাৰ আপোনালোকে যেতিয়া এপ্লাই কৰিব নিজে চইচ কৰিব পাৰিব। ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, দিছপুৰ, যোৰহাট, শিলচৰ, ইম্ফল, তাৰপিছত উখৰাল, তাৰপিছত আইজল, কহিমা, শ্বিলং, ডিমাপুৰ, আগৰতলা, তেজপুৰ। তো এইকেইটা ঠাই আপোনালোকে নিজে চইচ কৰিব পাৰিব এক্সাম চেণ্টাৰৰ বাবে। তো ইয়াতে বয়সটো দিছে MTSৰ বাবে 18 পৰা 25 বছৰ হ'ব লাগিব। হাবিলদাৰৰ বাবে 18 পৰা 27 বছৰ হ'ব লাগিব। আৰু এজ ৰিয়েকশ্যন পাব যিসকলে SC ST কাষ্ট চাৰ্টিফিকেট আছে 5 ইয়াৰ্ছ পাব, OBCৰ বাবে 3 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ OBCৰ বাবে 13 ইয়াৰ্ছ, আৰু ফিজিকেল হেণ্ডিকেপ SC STৰ বাবে 15 ইয়াৰ্ছ এজ ৰিয়েকশ্যন পাই যাব। এক্স ছাৰ্ভিচমেন ESMৰ বাবে 3 ইয়াৰ্ছ এজ ৰিয়েকশ্যন পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে যে কেণ্ডিডেট মাষ্ট হেভ পাষ্ট মেট্ৰিকুলেশ্যন, অৰ্থাৎ 10 পাছ হ'লে আপোনালোকে MTS আৰু হাবিলদাৰৰ এপ্লাই কৰিব পাৰিব। এতিয়া কথা হ'ল যে এক্সাম কেনেধৰণৰ হ'ব। এক্সাম দুটা হ'ব, এটা হৈছে CBT 1 আৰু এটা CBT 2। তো CBT বুলি ক'লে কম্পিউটাৰ বেছড টেষ্ট, অৰ্থাৎ কম্পিউটাৰ এক্সাম হ'ব, মাল্টিপল চইচ হ'ব, যিটো 4টাকৈ অপশ্যন দিয়া থাকিব। আৰু লেংগুৱেজ আপোনালোকে ছিলেক্ট কৰিব পাৰিব, হিন্দী, ইংলিছ লেংগুৱেজ, এছামিজ, বেংগলী, গুজৰাটী লেংগুৱেজত। নেগেটিভ মাৰ্কিং ইয়াতে দিয়া আছে যে CBT 1, যিটো আপোনালোকে ফাৰ্ষ্ট এক্সাম দিব CBT 1ত, তো তাতে নেগেটিভ মাৰ্কিং নাথাকিব। ইয়াতে লিখা আছে দেয়াৰ উইল বি ন' নেগেটিভ মাৰ্কিং ইন ছেশ্যন 1, অৰ্থাৎ CBT 1ত নেগেটিভ মাৰ্কিং নাথাকে। তাৰপিছত CBT 1ৰ এক্সাম পৰীক্ষা দিয়াৰ পিছত CBT 2 যেতিয়া আপোনালোকে এক্সাম দিব তেতিয়া নেগেটিভ মাৰ্কিং থাকিব। ইয়াতে লিখা আছে চাওক, ইন ছেশ্যন 2 দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং। তো CBT 2ত নেগেটিভ মাৰ্কিং দিয়া থাকিব। আৰু টাইম আপোনালোকৰ সময় দিয়া থাকিব 45 মিনিট। 45 মিনিটৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব। তো ইয়াতে CBT 1ত, অৰ্থাৎ প্ৰথম যিটো CBT 1, এইটো এক্সামৰ ইয়াতে চিলেবাছ দিছে। প্ৰথমটো আছে মেথামেটিকেল এবিলিটি, এইটো চিলেবাছ। তাৰপিছত ৰিজনিং হ'ব। তো ইয়াতে 40টামান কুৱেশ্যন থাকিব আৰু ইয়াতে মাৰ্ক থাকিব 120 মাৰ্ক দি দিছে। মেথামেটিকেল এবিলিটি আৰু ৰিজনিং দি দিছে। তো ইয়াতে টোটাল 40টামান কুৱেশ্যন থাকিব, 20টা 40টামান কুৱেশ্যন থাকিব, আৰু ইয়াতে মেক্সিমাম মাৰ্ক থাকিব 120 এইটোৰ পিছত। তাৰপিছত CBT 2ত থাকিব নেগেটিভ মাৰ্কিং, আৰু ইয়াতে ছাবজেক্ট দি দিছে, অৰ্থাৎ চিলেবাছ, জেনেৰেল এৱাৰনেছ, ইংলিছ লেংগুৱেজ এণ্ড কম্পেৰিজন। তো ইয়াতে টোটাল 50টা কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 150 মাৰ্কৰ ভিতৰত এক্সাম হ'ব। তো এইটো চিলেবাছ দি দিছে, আপোনালোকে চাই ল'ব। জেনেৰেল এৱাৰনেছৰ চিলেবাছ, তাৰপিছত ইংলিছ লেংগুৱেজ কি পঢ়িব লাগিব, এইটো সকলোখিনি দি দিছে, আপোনালোকে এবাৰ চাই ল'ব। এই এক্সাম দিয়াৰ পিছত CBT 1 আৰু CBT 2 কোৱালিফাই হোৱাৰ পিছত ইয়াতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এক্সাম হ'ব। এইটো হৈছে মেল কেণ্ডিডেট আৰু ফিমেল কেণ্ডিডেট। ৱাকিং হ'ব, অৰ্থাৎ খোজ কাঢ়িব লাগিব। 15 মিনিটৰ ভিতৰত 1600 মিটাৰ ৱাকিং কৰিব লাগিব, যাতে 15 মিনিটৰ ভিতৰত 1600 মিটাৰ আপোনালোকে কমপ্লিট কৰিব পাৰে। আৰু ফিমেল কেণ্ডিডেটৰ বাবে 20 মিনিটৰ ভিতৰত 1 কিলোমিটাৰ কমপ্লিট কৰিব লাগিব, খোজ কাঢ়িব লাগিব। এইটো হৈছে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, অৰ্থাৎ ফিজিকেল টেষ্ট হ'ব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, এইটো হৈছে মেডিকেল টেষ্ট। আপোনালোকে চাই ল'ব, মেলৰ হাইট ইমান দিছে, ফিমেলৰ হাইট ইমান লাগিব। তো এইটো আপোনালোকে চাই ল'ব।
যদি মেট্ৰিক পাছ কৰিছে আৰু এই চাকৰিটো এপ্লাই কৰিব বুলি ভাবিছে তেন্তে এপ্লাই কৰি দিব পাৰে, কিয়নো ইয়াতে বয়সটো দি দিছে, আপোনালোকে বয়সটো চাব পাৰিছে। ইয়াতে আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট আছে তেন্তে এজ ৰিলেক্সন আৰু পাই যাব। MTSৰ বাবে, হাবিলদাৰৰ বাবে তো ভাল জব হয় এইটো। আৰু ইয়াতে CBT1 আৰু CBT2ৰ এক্সাম হ'ব। তো এই দুটা এক্সাম হোৱাৰ পিছত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এক্সাম হ'ব। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এক্সামৰ পিছত ফাইনেল ৰিজাল্ট আপোনালোকে পাই যাব। তো ফ্ৰেণ্ডসকল, এইটো এটা ভাল জব হয়, কাৰণ ইয়াতে বহুত ধৰণৰ কেণ্ডিডেট এপ্লাই কৰিব, বহুতে এপ্লাই কৰিব। তো আপোনালোকেও যিসকল ইচ্ছুক আছে এপ্লাই কৰি দিব পাৰে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে SSC ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, www.ssc.gov.in। এই লিংকত ক্লিক কৰি আপোনালোকে এই MTS আৰু হাবিলদাৰ পোষ্টটো এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।